হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰী কৃষ্ণায় নমঃ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা নামঘোষাৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আপোনাসৱক সেৱা জনাইছোঁ। আজিৰ পাঠ আৰু পৰ্যালোচনা আছে দুলৰী চন্দৰ ৩১২ নম্বৰ জোকা ঘোষা প্ৰাৰ্থনা শীৰ্ষৰ পৰা। হে হৰি তজ মায়ায়ে আমাক ভান্দিছে কৰি কপট, দূৰ কৰা মায়া চাপোহ তোমাৰ চৰণ ছত্ৰণী কত, চৰণ ছত্ৰণী কত, পতিত পাৱন ৰাম নাৰায়ণ চৰণে মোক উদ্ধাৰা, আমি পতিতক পতিত পাৱন নামৰ পৰীক্ষা কৰা, নামৰ পৰীক্ষা কৰা। মাধৱ মহাপুৰুষে তেখেতৰ ঘোষা শাস্ত্ৰৰ প্ৰাৰ্থনা শীৰ্ষৰ ৩১১ নম্বৰ জোকা ঘোষাত ভগৱন্তক ঘোষি ঘোষি তুতি কৰিছে। এই ভৱ সাগৰে মজি নাৰায়ণ আতুৰ ভৈলো অপাৰ, দিন অনাথক তুমি কৃপাময় চৰণে কৰা উদ্ধাৰ। এই ভৱসাগৰে, ভৱ মানে জল, ভৱ মানে মায়া, ভৱসাগৰ মানে মায়াৰ সাগৰ। মজি নাৰায়ণে মানে মিছা এই মায়াটোতেই আমি মজি থাকিলোঁ। হে নিগুণ নিৰাকাৰ ঈশ্বৰ, আতুৰ ভৈলো অপাৰ। মায়াত মজি থাকিলে মায়াৰ প্ৰতি তৃষ্ণা বাঢ়ি যায়। লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি ভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধি নাশ, তাতে সে আত্মনাশন। এইদৰে ক্ৰমান্বয়ে মায়াৰ ভ্ৰান্তিবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। গতিকে ভগৱন্তৰ ভক্তিৰ পন্থৰ পৰা আমি আঁতৰি মায়াৰ ফালে ধাবিত হৈ আমি দিনে দিনে দৰিদ্ৰ হৈ গৈছোঁ ভক্তিৰ, আৰু আমি গৰাকীহীন অনাথ হৈ গৈছোঁ।
তুমি কৃপাময়, গতিকে তুমি আমাক তোমাৰ চৰণত উদ্ধাৰ কৰা। 312 নম্বৰ জোকাঘোষাত মাধৱ মহাপুৰুষে ঘোষিছে, হে হৰি তজু মায়াই আমাক ভাং দিছে কৰি কপট। ভগৱন্তৰ মায়া অত্যন্ত শক্তিশালী বস্তু। ভগৱন্তৰ মায়াই মাৰিচৰ ৰূপ লৈ সীতা মাতৃৰো স্বামিত্বক যেন পৰীক্ষা কৰি দেখুৱাইছিল। অৰ্থাৎ মায়াৰূপী মাৰিছে মৃগৰ ৰূপ লৈ সোণালী হৰিণৰ পাছে পাছে ৰামচন্দ্ৰ প্ৰভুক ধাবিত কৰাইছিল সীতাৰ আজ্ঞামতে। এইদৰেই ভগৱন্তৰ মায়াবিলাকে আমাক মোহিত কৰে। ভগৱন্তৰ মায়াবিলাকে আমাক বিভ্ৰান্ত কৰে। ভগৱন্তৰ মায়াবিলাক কপট বস্তু। মায়া মানেই হ'ল মিছা। এই মিছা মায়া জগতৰ ঈশ্বৰৰ ৰচনা। ভগৱন্ত ঈশ্বৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিছে মায়াৰ শক্তিৰ দ্বাৰা। এই মায়াৰ শক্তিৰ দ্বাৰা নিৰ্মাণ কৰা এই ব্ৰহ্মাণ্ডত জীৱবিলাকো মায়াতেই নিমজ্জিত হৈ মায়াৰ পাশত পৰি দুখ কষ্ট যান্ত্ৰণা ভোগ কৰি থাকে। সেয়েহে 212 নম্বৰ জোকাঘোষাত মাধৱ মহাপুৰুষে ভগৱানক স্তুতি কৰি প্ৰাৰ্থনা কৰি কৈছে যে, হে ভগৱান, তুমি তোমাৰ মিছা মায়াবিলাকৰ পৰা আমাক মুক্ত কৰি তোমাৰ চৰণৰ পবিত্ৰ ছাঁত আমাক স্থান দিয়া। তোমাৰ চৰণৰ ছত্ৰ ছায়াত কেতিয়াও মায়া কাষ চাপিব নোৱাৰে। তুমি মায়াপতি যদিও তুমি মায়াৰ পৰা মুক্ত। তুমি বৈকুণ্ঠপতি, তোমাৰ লগত মোহ আৰু মায়া নাথাকে। আৰু তোমাক যিজনে আশ্ৰয় কৰি তোমাক যিজনে ভকতি কৰে, তুমি কৃপা কৰি সেইজনক তোমাৰ চৰণত ঠাই দি তুমি ৰচনা কৰা এই মিছা মায়াযুক্ত ভ্ৰান্তিবিলাকৰ পৰা তুমি যেন আমাক মুক্ত কৰা। 313 নম্বৰ জোকাঘোষাত সেই ঘোষি কৈছে, পতিত পাৱন ৰাম নাৰায়ণ চৰণে মুক উদ্ধাৰা। পতিত পাৱন মানে যিজন দুখ কষ্ট অজ্ঞান অবিদ্যাত পৰি যিজনে জ্ঞান আৰু ভক্তিৰ পথটোকে হেৰুৱাই পেলাইছে। ৰাম ৰূপেৰে তুমি আত্মাৰাম, নাৰায়ণ ৰূপেৰে তুমি নিৰ্গুণ আৰু নিৰাকাৰ। তোমাৰ স্বৰূপক কোনেও বুজিব নোৱাৰে। সেইবাবেই তুমি পৰম পিতা পৰমেশ্বৰ, আমি পতিত স্বৰূপ। আমি তোমাৰ মায়াৰ পাশত পৰি আমি অৱহেলিত হৈছোঁ। নিজকেই নিজে তোমাৰ চৰণৰ পৰা বঞ্চিত কৰিছোঁ। আৰু তুমি পতিত পাৱন নাম ধাৰণ কৰিছা, কিয়নো তুমি পতিত হৈ অজ্ঞান আৰু অবিদ্যাত পৰি থকা জনকো তুমি উদ্ধাৰ কৰোতা। সেইবাবেই তুমি যে পতিত পাৱন, আমাৰ দৰে পতিত জনক তুমি উদ্ধাৰ কৰি তোমাৰ পৰম পবিত্ৰ পতিত পাৱন নামটোৰো তুমি পৰীক্ষা কৰি দেখুওৱা। এই বুলি মাধৱ মহাপুৰুষে ভগৱন্ত প্ৰভুক একান্তভাৱে প্ৰাৰ্থনা কৰিছে। হে পতিত পাৱন প্ৰভু নাৰায়ণ, প্ৰসিদ্ধ সমস্ত জনে আমি মহাপাপী শৰণে পখিলোঁ, ৰাখিও নিজ চৰণে, ৰাখিও নিজ চৰণে। যদিও তুমি ৰচনা কৰা মায়া মিছাযুক্ত ভ্ৰান্তিযুক্ত বস্তু, অথচ এই মায়াত পৰি যিসকল পতিত হৈছে, অৱহেলিত হৈছে, কিন্তু তুমি প্ৰভু, প্ৰভু মানে মায়া আৰু বৈকুণ্ঠ, জগত আৰু ব্ৰহ্মাণ্ড, আত্মা আৰু প্ৰকৃতি, এই সমস্তবিলাকৰ তুমি প্ৰভু, অৰ্থাৎ তুমি স্বামী। তুমি নাৰায়ণ, অৰ্থাৎ চাৰি বেদৰ তুমিয়ে হ'লা সাৰ।
তুমিয়েই হলা সমস্ত শাস্ত্ৰৰ তত্ত্ব, তুমিয়েই হলা তিনি তলুক্যৰ সৃষ্টি স্থিতি আৰু লয়ৰ একমাত্ৰ কাৰক আৰু কাৰণ। তুমি নাৰায়ণ। সেইবাবেই প্ৰসিদ্ধ সমস্তজনেই তোমাক স্বৰূপক অনুভৱ কৰিব পাৰে। কিন্তু সেই জগতৰ ঈশ্বৰ আমি মহাপাপী হৈও তোমাৰ চৰণত আমি আশ্ৰয় বিচাৰিছোঁ, আশ্ৰয় লৈছোঁ। আৰু তুমি তোমাৰ অৰুণ চৰণত আমাক ঠাই দি আমাক পাপৰ পৰা, প্ৰতিটো অৱস্থাৰ পৰা আমাক তুমি উদ্ধাৰ কৰা। এই বুলি ৩১৪ নম্বৰ যোগাঘোষাত মাধৱ মহাপুৰুষে ভগৱন্তক প্ৰাৰ্থনা কৰিছে। হে হৰিময় অনাথ কনায়া কৰিও কয়ে কবাৰ কিপাৰ খেতি দি অৰুণ বৰণ চৰণ ভৈলতো মাৰ চৰণ ভৈলতো মাৰ। ৩১৫ নম্বৰ যোগাঘোষাত মহাপুৰুষ মাধৱদেৱে ভগৱন্ত ঈশ্বৰক অতি একান্ত ভাৱেৰে স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। হে হৰি, মই অনাথ। অনাথ মানে যিজনৰ স্বামী নাই, যিজনৰ কোনো পিতৃ মাতৃ আত্মীয় স্বজন নাই। যদি পৰমাৰ্থিক দৃষ্টিৰে চাওঁ, আমাৰ প্ৰত্যেকজনৰে মালিক কেৱল পৰম পুৰুষ। পৰম পুৰুষৰ ইচ্ছাৰ যোগেদি মায়াৰ ৰচনা হৈছে। এই মায়াৰ যোগেদি জগত আৰু জীৱ সৃষ্টি হৈছে। আৰু এই মায়াৰ সত্তাৰ মাজতেই আমি আতুৰ হৈ আমি জীৱনত দুখ যান্ত্ৰণা আৰু কষ্টকে ভোগ কৰি আছোঁ। জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল কৰোণাৰ সাগৰ। তেওঁ চৰণ অৰুণ বৰণৰ উদিত সূৰ্যৰ দৰে। ভগৱন্ত কৃষ্ণৰ প্ৰতি অকণমান ভক্তিও যদি কাৰোবাৰ জাগ্ৰত হয়, ভগৱন্ত কৃষ্ণ ইমান কৃপাময় যে তেওঁ ভক্তি কৰিম বুলি ভবাজনকো জড়ভৰত ৰূপেৰে তেওঁ কান্ধত ৰহুগণ স্বৰূপ ৰজাৰ তোলা বহন কৰে। ভগৱন্ত কৃষ্ণৰ কৃপাৰ মহিমা কৈ কোনেও শেষ কৰিব নোৱাৰে। সেইবাবেই তোমাৰ কৃপাৰ ৰসেৰেহে তোমাৰ দুখনি চৰণ সদায় সিদ্ধ হৈ তোমাৰ চৰণ দুখন অৰুণ বৰণৰ হৈ গৈছে। হে জগতৰ ঈশ্বৰ, উদিত সূৰ্যলৈ আমি চাব পাৰোঁ, উদিত সূৰ্যৰ আমি অৰুণ বৰণক আমি সাক্ষাৎ কৰিব পাৰোঁ। যদিও তুমি পূৰ্ণ ব্ৰহ্ম, তুমি যদিও পৰমেশ্বৰ স্বৰূপ, তিনি তাপৰ ৰচনা কৰা তুমি হলা কৃষ্ণ সূৰ্য, অথচ তোমাৰ ভক্তিৰ পৰম পবিত্ৰ অৰুণৰূপী সূৰ্য স্বৰূপে তুমি আমাৰ হৃদয়ত তোমাৰ ভক্তিক তুমি উদিত কৰায়। তোমাৰ কৃপাৰ ৰসৰ অৰুণ চৰণৰ আমাক যাতে ভক্তি দান কৰি, আমি হলো অনাথ, তুমি হলা সমস্ত জনৰে নাথ। গতিকে সেই জগতৰ স্বামী, আমি অনাথ স্বৰূপ তোমাৰ মায়াৰ পাশত বন্দী হৈ, মোহত বন্দী হৈ আমি ছটফটাই থকা, আমি একেবাৰে পতিত। আৰু তুমি তোমাৰ অৰুণ বৰণৰ চৰণত আমাক ভক্তিৰ আশ্ৰয় দি তুমি আমাক যোগে যোগে উদ্ধাৰ কৰোঁতা। সেইবাবে মাধৱ মহাপুৰুষে কৈছে যে তুমি সমস্ত জীৱকেই কৃপা কৰা কাৰণেই তোমাৰ চৰণৰ বৰণ অৰুণ বৰণৰ। আৰু এই অৰুণ চৰণত আমাক আশ্ৰয় দি তুমি যে কৃপাৰ সাগৰ, তুমি তাৰ পৰীক্ষা কৰি আমাক দেখুওৱা। হে কৃপাৰ সাগৰ দৈৱ কি নন্দন,
পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক হে মুখেতো নাম হে মুখেতো নাম 316 নম্বৰ জোকা ঘোষা প্ৰাৰ্থনা শীৰ্ষৰ অতি তাৎপৰ্যপূৰ্ণ আৰু আমাৰ সমাজত বহুল প্ৰচলিত বা প্ৰচাৰিত। ভগৱন্ত কৃষ্ণ হ'ল দৈৱকীৰ নন্দন। দৈৱকী মানেই হ'ল দয়া, ক্ষমা, প্ৰেম, কৰোণা আৰু ভক্তি। এই শুদ্ধ সাত্বিক গুণবিলাকৰ যি পুত্ৰস্বৰূপ চিন্তনময় সাধনা, এই সাধনাক সাক্ষাৎ কৰিব পৰা যায় ভগৱন্ত কৃষ্ণস্বৰূপ ঈশ্বৰৰ কৃপাৰ সাগৰ স্বৰূপ আমাৰ প্ৰতি পবিত্ৰ দৃষ্টি হ'লে। ভগৱন্ত দৈৱকী নন্দনৰ যদি আমাৰ প্ৰতি কৃপা দৃষ্টি হয়, আমি যদিও নিষ্কামভাৱে ভগৱন্তক প্ৰাৰ্থনা বা স্তুতি কৰোঁ, অথচ ভগৱন্তই কৃপা কৰি আমাৰ মনোস্কামনা পূৰ্ণ কৰে। ভগৱন্ত কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ কৃপা হ'ল ভগৱন্ত কৃষ্ণৰ ভকতক সংগ কৰিব পৰাটো। সেইবাবেই মাধৱ মহাপুৰুষে ভগৱন্ত কৃষ্ণক একান্তভাৱে স্তুতি কৰি কৈছে যে হে দৈৱকীৰ নন্দন, হে কৃপাৰ সাগৰ, মোৰ এটাই মনোকামনা আছে, এই মনোস্কামনাটো তুমি মোৰ পূৰ কৰা। কি মনোস্কামনা? মোৰ যাতে সদায় তোমাৰ ভকতৰ সংগ সাক্ষাৎ হয়। যি ভকতে তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি তোমাক ভক্তি কৰে, তেনেকুৱা ধৰণৰ ভকতৰ সংগ আৰু তোমাৰ পবিত্ৰ গুণ নাম আৰু যশ মোৰ মুখত যাতে সদায় থাকে। হে জগতৰ ঈশ্বৰ, তুমি মোক সেইকণ কৃপা কৰা। দৈৱকী নন্দনৰ যদি দয়া নহয়, ভগৱন্ত কৃষ্ণৰ যদি কৃপাৰ দৃষ্টি ভকতৰ প্ৰতি যদি বৰ্ষণ নহয়, সৎ সংগৰ কেতিয়াও অনুভৱ বা অস্তিত্ব পোৱাৰ যেন ব্যৱস্থাই নাই। ভগৱন্ত কৃষ্ণৰ কৃপাৰ দৃষ্টিতহে ভকতস্বৰূপ ভগৱন্তৰ চৰণ সেৱাৰ সুযোগ আৰু সুবিধা পোৱা যায়। সেইবাবেই ভকতৰ সংগত কেৱল ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ পবিত্ৰতাক সাক্ষাৎ কৰা যায়। মাধৱ মহাপুৰুষে এই মায়াময় মোহময় সংসাৰৰ বন্ধনৰ পৰা পতিতস্বৰূপ আমাৰ দুখ কষ্টৰ জীৱনক, অনাথস্বৰূপ স্বামিত্বহীন আমাৰ এই জীৱনক জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ অৰুণ চৰণত যদি আশ্ৰয় দিয়াৰ ব্যৱস্থা হয়, দৈৱকী নন্দনৰ যদি আমাৰ প্ৰতি কৃপাৰ দৃষ্টি হয়, তেতিয়াহ'লে আমি সন্ত মহন্ত সাধুৰ সংগ পাম। সন্ত মহন্ত সাধু ভকতৰ সংগত ভগৱন্তৰ গুণ যশ আৰু লীলা তেওঁলোকৰ মুখত আমি শ্ৰৱণ কীৰ্তনৰ আনন্দ অনুভৱ কৰি ভগৱন্ত কৃষ্ণৰ একান্ত ভক্তিৰ আমি আশ্ৰয় ল'ব পাৰিম। সেইবাবেই ভগৱন্ত কৃষ্ণৰ ভকতৰ সংগত ভগৱন্তৰ নাম গুণ আৰু যশক দৈৱকী নন্দনে যাতে কৃপা কৰি কৃপাৰ সাগৰ স্বৰূপ তেওঁৰ ৰূপ প্ৰতিভাত কৰি আমাক যাতে সেই মনোস্কামনা পূৰ্ণ কৰি আমাক আশীৰ্বাদ দিয়ে। সেইবাবেই 316 নম্বৰ জোকা ঘোষাত মাধৱ মহাপুৰুষে ভগৱন্ত কৃষ্ণৰ নাম যাতে আমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযায় আৰু ভকতৰ সংগ যাতে আমি প্ৰতিক্ষণতে পাব পাৰোঁ, এনেধৰণৰ কাতৰ প্ৰাৰ্থনা দৈৱকী নন্দন কৃষ্ণ গোসাঁইৰ ওচৰত কৰিছে। হে কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি
দাস হেন মানি খমিও কৃ পাময় অখমিও কৃ পাময় এ অনাদি অনন্ত ঐচিন্ত ঈশ্বৰ তুমি হে নিত্য নিৰ্মল গুচায় কুমতি ভজো কেৱল তোমাৰ পদ কমল তোমাৰ পদ কমল 316 নম্বৰ জোকা ঘোষাত মাধৱ মহাপুৰুষে ভগৱন্ত প্ৰভুক প্ৰাৰ্থনা কৰিছে সদায় তোমাৰ পৰম পবিত্ৰ গুণ নাম আমাৰ যাতে সদায় কণ্ঠত থাকে আৰু তোমাৰ পবিত্ৰ ভকতৰ সংগ যাতে আমি পাওঁ হে জগতৰ ঈশ্বৰ তুমি আমাক কি কৃপা কৰা 370 নম্বৰ জোকা ঘোষাত প্ৰাৰ্থনা কৰি ভগৱন্তক কৈছে যে কোটি কোটি ঘোৰ অপৰাধনীতে আমাৰ অজ্ঞানবশত অজানিতে জ্ঞানে বা অজ্ঞানে আমাৰ কোটি কোটি অপৰাধ হয় দৈৱকীৰ নন্দন কৃষ্ণ হল দৈৱকীৰ অষ্টম পুত্ৰ অষ্টম স্থান হল কুটিৰ ঘৰত ভগৱন্ত কৃষ্ণৰ নাম যদি স্মৰণ হয় কুটিৰ ঘৰত থকা কৃষ্ণৰ নিগুণ নামে আমাৰো কোটি কোটি অপৰাধবিলাকক মহিমূৰ কৰিব পাৰে সেইবাবে আমাৰ যি কোটি কোটি অপৰাধ নিতে হৈ আছে আমাৰ মনটো যেহেতু চঞ্চল আমাৰ মনটো যেহেতু আসক্তিযুক্ত আমাৰ মনটো মায়াৰ ভ্ৰান্তিৰ ফালে ধাবিত সেইটো কাৰণে আমাৰ দুৰ্জনময় মন অতি দুৰাশ হয় হে হৰি অৰ্থাৎ তুমি হলা এই মনৰ মাজতে বাস কৰি থকা নিগুণ নিৰাকাৰ ঈশ্বৰ হে হৰি মোক দাস হেন মানি মই তোমাৰ মনৰ যদিও ইন্দ্ৰিয়ৰ গৰাকী হৈছো তথাপিতো এই মনটোক তুমি নিয়ন্ত্ৰণ কৰি মোক তোমাৰ মনৰ অধীন ভক্তিৰ অধীন আৰু তোমাৰ অৰুণ চৰণৰ অধীন কৰা কি হ'ব মোৰ কোটি কোটি অপৰাধ যদি তুমি ক্ষমা কৰি দিয়া তেতিয়াহ'লে মই তোমাৰ চৰণত নিশ্চয় ঠাই পাম আৰু ভগৱন্ত প্ৰভুক 318 নম্বৰ জোকা ঘোষাত মাধৱ মহাপুৰুষে কৈছে যে অনাদি অনন্ত ঐচিন্ত ঈশ্বৰ তুমি হে নিত্য নিৰ্মল হে জগতৰ ঈশ্বৰ তুমি অনাদি তুমি অনন্ত তুমি ঐচিন্ত তুমি অচিন্ত্য আৰু তুমি সদায় নিত্য তুমি ৰচনা কৰা এই জগত কিন্তু অনিত্য তুমি ৰচনা কৰা মায়া অনিত্য আৰু এই মায়া সদায় অনিত্য আৰু ভ্ৰান্তিযুক্ত কিন্তু হে জগতৰ ঈশ্বৰ তুমি অনাদি অনন্ত ঐচিন্ত আৰু তুমি সদায় নিৰ্মল তুমি সদায় পবিত্ৰ তোমাৰ পবিত্ৰতাৰে সৈতে আমাৰ মনৰ কুমতিবিলাকক তুমি দূৰ কৰি তোমাৰ শতপদ্মস্বৰূপ পবিত্ৰ নিষ্পৃহ ভক্তিৰ চৰণত আমাক তুমি ভজিবলৈ সুমতি দিয়া ভগৱন্ত কৃষ্ণ মাধৱ মহাপুৰুষে নামঘোষাৰ দুলৰী চন্দৰ প্ৰাৰ্থনাত ইমান কাতৰভাৱে স্তুতি আৰু প্ৰাৰ্থনা কৰিছে যে ভগৱন্ত কৃষ্ণই যাতে সমস্ত ভকতকেই সমস্ত মায়া মোহ দুখ কষ্ট যান্ত্ৰণা সমস্তবিলাকৰ পৰা মুক্ত কৰি ভগৱন্তৰ শতপদ্মস্বৰূপ পবিত্ৰ চৰণত যাতে ভকতক ঠাই দিয়ে হে কৃপালু ভাৱ বান্ধৱ আই সমস্ত মাধৱ মহাপুৰুষৰ নাম ঘোষা আমিও নজনা আৰু নুবুজা শাস্ত্ৰ
এই শাস্ত্ৰৰ তত্ত্ব মৰ্ম অৰ্থ অতি জটিল অতি তাৎপৰ্যপূৰ্ণ যদিও আমি পৰ্যালোচনা আগবঢ়াইছোঁ আমাৰো ইয়াত অনেকখিনি ভুল কুটি দোষাদোষ অজানিতে হৈ গৈছে চাগে সমস্ত দোষাদোষ মৰিহন কৰি ভগৱন্তৰ পৰম পবিত্ৰ এই ভক্তিৰ বাণী সমস্তৰে মাজত প্ৰচাৰ হোৱাৰ মানসেৰে আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াইছোঁ আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ সুহৃদসকলৰ মাজত শ্বেয়াৰ কৰি ভগৱন্তৰ বাণী প্ৰচাৰৰ পবিত্ৰতা আপোনালোকেও যাতে অনুভৱ কৰে এয়াই আমাৰ প্ৰাৰ্থনা ও হৰি ও ৰাম জয় গুৰু শংকৰ কৃষ্ণ মা